খেতিয়কৰ সৰ্বনাশ হৈ গ'ল। তিতাকেৰেলাৰ যিটো চাং আছিল, চাংটো একদম পূৰা ভাঙিখিনি তলফালে গেল, মাটিৰ লগত একদম পূৰা লাগি থাকিল। তো বহুত কেইজন আহিছে আজি চাং উঠাই দিব। তো আমাৰ খাৰুপেটীয়াত এই নিয়মটো বহুত ভাল লাগে, টকা নালাগে। এনেই তাৰমানে যদি কাৰোবাৰ এনেকুৱা চাং ভাঙি পৰি যায়, কমেও 8ৰ পৰা 10জন মানুহ আহি কিনে টকা নালাগে তাৰমানে ফ্ৰী কাম কৰি দিয়ে। এই চাংটো আজি উঠাই দিব, তাৰ কাৰণে দাদাকেইজন আহিছে 8ৰ পৰা 10জন। ইফালে কিছুমানে খুঁটা ৰেডি কৰি আছে, ইফালে কেইজনে গাঁতিটো দি আছে, চাব পাৰিছে। আৰু এনেকুৱা লাগন দিছিল তিতাকেৰেলা, চাব পাৰিছে। এইটো চাং আজি উঠাব, মাজে মাজে খুঁটা দিয়া আছে, গাঁতি দিয়া আছে আৰু খুঁটা লগাব। লগাই কিনে লাহেকৈ 10ৰ পৰা 12জন মানুহে একেলগে উঠাই দিব। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক কৈছোঁ, আপোনালোকে কমেণ্টত লিখি দিব। যদি মোৰ ফেচবুক চেনেলত মোৰ ভিডিঅ'টো চাই আছে, ফেচবুক পেজত, তেনেহ'লে মোৰ পেজটো ফ'ল' কৰক। আৰু যদি ইউটিউব চেনেলত চাই আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো এইটো খেতিৰ পৰা অলৰেডি 3ৰ পৰা 4 কুইণ্টেলকৈ তিতাকেৰেলা চিঙনি বজাৰলৈ বিকিলে। হঠাৎকৈ তাৰমানে অলপ বতাহ মৰাৰ পিছতে গছ তাৰমানে চাংটো ভাঙি লাহেকৈ মাটিৰ লগত লাগি থাকিল। সেইবাবে আজি বহুত কষ্টৰ মাজেদি খেতিত চাংটো ৰেডি কৰি আছে, আকৌ চাংটো ওপৰ ফালে উঠাই দিব। তো তিতাকেৰেলাৰ বজাৰ আপোনালোকৰ ফালে কেনেকুৱা আছে আপোনালোকে কমেণ্টত লিখি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে কি কৰিব, মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপুনি চোৱাৰ লগতে বেলেগকো চোৱাৰ সুবিধা কৰি দিব। অলৰেডি 3.5 কঠা মাটি আছে ইয়াত। চাওক মাটিত যে পৰি গৈছে, তাত কিমান তিতাকেৰেলা লাগন দিছে মই আপোনালোকক দেখুৱাইছোঁ, চাব পাৰিছে। ইয়াৰ তলত চাওক, চাওক তিতাকেৰেলা, চাওক কি ধুনীয়া লাগন, চাব পাৰিছে। সৰ্বনাশ হৈ গ'ল। বিনা বতাহতে যে চাং ভাঙি যায়, এইটো আচৰিত ধৰণৰ কথা। খৰাং বতৰৰ মাজতে চাং ভাঙি তলফালে গুচি গ'ল। তো বন্ধুসকল, আজিলৈ মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই আপোনালোকক লগ পাম।